IB ইণ্টেলিজেন্ট ব্যুৰোৰ সিকিউৰিটি এছিষ্টেণ্টৰ ফাইনেলি অফিচিয়েল ৱেবছাইটত লিংক এক্টিভ হৈ গ'ল যেহেতু অফিচিয়েল এইটো ৱেবছাইটত আছে মই এই ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত ডাইৰেক্ট অফিচিয়েল যিটো ছাইট হয় তাৰ লিংকটো দি থ'ম তাতে ক্লিক কৰাৰ পিছতে আপোনালোকে এই পেজটো খোল খাই যাব মই যেহেতু আগৰ কিছু সময় আগতে এটা ভিডিঅ' দিছিলোঁ তাত ইণ্টেলিজেন্ট ব্যুৰোৰ সিকিউৰিটি এছিষ্টেণ্টৰ চাকৰিটো কেনেকুৱা ধৰণৰ হয় আপোনালোকে যদি নিশ্চয় চালে গম পাইছে আৰু যদি চোৱা নাই ডেছক্ৰিপশ্যনতে সেই ভিডিঅ'টো দি থ'ম আপোনালোকে চাই ল'ব মই তেতিয়া কৈছিলোঁ আপোনাৰ 30 জুলাইৰ ভিতৰত লিংক আহি যাব বুলি বা নটিফিকেশ্যন আহিব কিন্তু এতিয়া মই খুলি চাওঁতে জাষ্ট 11:31 হৈছে আজি 25 তাৰিখে কিছু সময় আগৰ প্ৰায় আধা ঘণ্টামান আগত আহিছে নেকি লিংকটো আপুনি এইটো লিংক এক্টিভ হৈ গ'ল ইয়াত যদি চাই মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ সম্পূৰ্ণ ডিফেন্সৰ চাকৰি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গোটেইখিনি তথ্য জানি লওক কিমান চিলেকশ্যন প্ৰচেছ বয়স কোৱালিফিকেশ্যন গোটেইখিনি মই অফিচিয়েল নটিফিকেশ্যন দেখুৱাই এতিয়া কৈ দিম ইয়াতে যদি চাই টু ৰিড এডভাৰটাইজমেণ্ট তাতে ক্লিক কৰি দিয়াৰ পিছতে অফিচিয়েল যিখন জাৰি হোৱা এডভাৰটাইজমেণ্ট আহিছে সেইখন আপোনালোকৰ ডাউনলোড হৈ যাব মই যেটা ডাউনলোড কৰি দিছোঁ ডাইৰেক্ট এখন দেখাম তাৰ আগতে দেখিছে ষ্টাৰ্ট ডেট ফৰ এপ্লিকেশ্যন আপোনাৰ এপ্লাইটো ষ্টাৰ্ট হ'ব 26 জুলাই 2025 26 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট ফৰ অনলাইন ছাবমিশ্যন মানে 17 আগষ্টলৈকে আপুনি এইখিনি বস্তু এপ্লাই কৰিব পাৰিব খুব কম সময় দিছে আৰু আপুনি এনেকৈ ইয়াতে যদি চাই অলৰেডি ৰেজিষ্টাৰ লগ ইন বা টু ৰেজিষ্টাৰ কৰিবলৈ যদি ক্লিক কৰি চাই তাতে অফিচিয়েল লিংকটো দেখাই দিব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব যেটো বৰ্তমানলৈকে ষ্টাৰ্ট হোৱা নাই তাইক আপোনালোকৰ নেটটো অলপ শ্ল' আছে অকণমান ৱেইট কৰিব ক্লিক কৰি দিয়াৰ পিছতে এইটো এনেকৈও দেখাইছে তাৰ এপ্লিকেশ্যন উইল ৰিমেইন লাইভ ফ্ৰম 26 জুলাই 2025 টু 17 আগষ্ট 2025 মানে 26 জুলাইৰ পৰাহে আপোনালোকৰ লিংকটো এক্টিভ হ'ব ৰেজিষ্ট্ৰেশ্যন কৰা হওক অনলাইন এপ্লাই কৰা হওক এতিয়া যেহেতু আমি বেক হৈ আহিলোঁ এইটো পেজটোৰ ডেছক্ৰিপশ্যন যিটো লিংক ক্লিক কৰিব তাতে আপুনি ডাইৰেক্ট এই অফিচিয়েল পেজটো খোল খাই যাব এতিয়া আমি ডাইৰেক্ট এডভাৰটাইজমেণ্টটো চাম ইয়াতে যদি ক্লিক কৰি দিয়ে এডভাৰটাইজমেণ্টটো ডাউনলোড হৈ যাব যিটো মই অলৰেডি ডাউনলোড কৰি দিছোঁ আপোনালোকক ডাইৰেক্ট দেখাইছোঁ এতিয়া এইখনে হৈছে অফিচিয়েলি জাৰি হোৱা এডভাৰটাইজমেণ্ট ইণ্টেলিজেন্ট ব্যুৰোৰ IB ফুল ফৰ্ম মিনিষ্ট্ৰী অফ হোম এফেয়াৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া সিকিউৰিটি এছিষ্টেণ্ট এক্সিকিউটিভ এক্সামিনেশ্যন 2025 দুই ধৰণৰ পোষ্ট আছে এটা হৈছে সিকিউৰিটি এছিষ্টেণ্ট আনটো হৈছে এক্সিকিউটিভ এক্সামিনেশ্যন মানে একে ডিপাৰ্টমেণ্টে কোনো টেনশ্যন ল'ব নালাগে টোটেল যদি পোষ্টখিনি চাই এবাৰ আহিছে 4,978টা 4,987টা আহিছে আমি গোটেইখিনি চাই থাকি লাভ নাই এতিয়া আমাৰ অসমৰ কাৰণে পোষ্ট কিমান আছে সেইখিনি চাব লাগিব ডাইৰেক্ট এই 13 নম্বৰ অপশ্যনটো যদি চাই গুৱাহাটী দেখিছে ইয়াত দি দিছে আপোনাৰ লেংগুৱেজবিলাক কি জানিব লাগিব ইয়াত ধুনীয়াকৈ দিয়া আছে লেংগুৱেজ ইণ্টাৰেষ্টেড মানে এইখিনি লেংগুৱেজ জানিলে আপুনি এপ্লাই কৰিব পাৰিব ইয়াতে প্ৰথমতে দিছে আছামিজ চিলিটি বেংগলী নেপালী বড়ো মিচিং ডিমাছা ৰাভা তিৱা কুকি মানে যিকোনো এটা লেংগুৱেজ বিশেষকৈ অসমৰ যিটো অসমীয়া জানিলে হৈ যায় আপুনি অসমীয়া জানিলে এপ্লাই কৰিব পাৰিব যিকোনো এটা লেংগুৱেজ জানিলে হ'ব ইয়াত যদি চাই টোটেল 124টা পোষ্ট আছে ইউআৰত আছে 63 OBC NCLত আছে 29 SCত 7 আছে আৰু STত 13টা পোষ্ট আছে আৰু EWSত 12টা টোটেল 124টা পোষ্ট আছে আমাৰ অসমৰ কাৰণে সিকিউৰিটি এছিষ্টেণ্ট ইণ্টেলিজেন্ট ব্যুৰোৰ তাৰপিছত আগলৈ আমি চাই যাওঁ মোষ্ট ইম্পৰ্টেণ্টখিনি চাম গোটেইখিনি কথা কৈ নাথাকোঁ এটা যদি অফিচিয়েল ৱেবছাইটত দেখিছে www.mha.gov.in এইটো আপুনি বিচাৰি নাপাব লিংকটো সেইকাৰণে ডেছক্ৰিপশ্যনত ডাইৰেক্ট দি থ'ম লিংকটো আপুনি তাতে ক্লিক কৰি অফিচিয়েল পেজত যাব পাৰিব আৰু পে স্কেলটো SSGD নিচিনা একেই 21,700 পৰা 69,100 টকা খুব ধুনীয়াকৈ আদাৰ এলাউন্স ইমানখিনি থাকে সেইখিনি সকলোখিনি পাব এডুকেশ্যন কোৱালিফিকেশ্যনটো যদি চাই 10 ক্লাছ অৰ ইকুইভেলেণ্ট এ ৰিকগনাইজ বৰ্ড অফ এক্সামিনেশ্যন মানে মেট্ৰিক পাছ চিম্পল মেট্ৰিক পাছ কোনো ধৰণৰ এক্সট্ৰা কোৱালিফিকেশ্যন নালাগে পচেশ্যন অফ ডমিচিয়েল চাৰ্টিফিকেট ষ্টেট এগেইনষ্ট মানে অসমৰ পৰা যদি আপুনি এপ্লাই কৰে তেতিয়া PRC বা ডমিচিয়েল অসমৰ দেখাব লাগিব আৰু নলেজ অফ এনি ওৱান অফ দ্য লেংগুৱেজ মানে যিখিনি লেংগুৱেজ তাত উল্লেখ আছিলে মই যিহেতু কৈছিলোঁ অসমীয়া জানিলে হৈ যাব তাৰ ভিতৰত যিকোনো এটা লেংগুৱেজ জানিলে আপুনি এপ্লাই কৰিব পাৰিব এজ লিমিটটো মষ্ট ইম্পৰ্টেণ্ট বয়সটো 18 বছৰৰ পৰা 27 বছৰলৈকে জেনেৰেল EWS ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব যিসকল SC ST হয় 32 বছৰলৈকে আৰু OBC হ'লে 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব এইখিনি পোষ্টত তাৰপিছতে আৰু এপ্লাইড লাষ্ট ডেটটো হৈ গ'ল 17/8/2025 মানে আগষ্ট মাহৰ 17 তাৰিখে আপোনালোকৰ এপ্লাইটো খতম হৈ যাব মানে তাৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু ইয়াত কোনো ধৰণৰ কাৰেকশ্যনৰ ডেটো দিয়া নাই আপুনি তাৰ আগতে খুব শুদ্ধকৈ কৰিব লাগিব তাৰপিছত এক্সামৰ চিলেবাছটো মই ইতিমধ্যে আগৰ ভিডিঅ'ত কৈছিলোঁ ইয়াত ধুনীয়াকৈ দি দিছে প্ৰথমটো হৈছে 100 মাৰ্কৰ কুৱেশ্যন আহিব এঘণ্টাই টাইমিং থাকিব তাত GK আহিব কোৱান্টিটি এপ্টিটিউড আহিব
নমিনিকেল মানে ৰিজনিং আহিব, ইংলিছ লেংগুৱেজ বা জেনেৰেল ষ্টাডিজ, টোটেল 5টা বিষয়ত আহিব। 5টা বিষয়ত 100 মাৰ্কৰ আহিব, আপোনাৰ 1 ঘণ্টা সময় থাকিব। তাৰপৰা টায়াৰ 1 এক্সাম, টায়াৰ 2টোত আপোনাৰ ডেছক্ৰিপটিভ টাইপ যিটো লিখিব লাগিব বুলি মই কৈছিলোঁ ন আগৰ ভিডিঅ'ত, তাত ট্ৰেন্সলেট টেপ পেছেজ 500 ৱৰ্ড, মানে 50 মাৰ্কৰ হ'ব 1 ঘণ্টাৰ ভিতৰত। 50টা ৱৰ্ড আপুনি ট্ৰেন্সলেট কৰিব লাগিব, হয়তো অসমীয়াৰ পৰা ইংলিছ কৰিব লাগিব বা ইংলিছৰ পৰা অসমীয়া, মানে এইটো আপুনি লিখিব লাগিব। অসমীয়া শব্দই নিশ্চয় লিখিবলৈ দিব পাৰে 500টা ৱৰ্ড 1 ঘণ্টাৰ ভিতৰত। তাৰপিছত ইণ্টাৰভিউ এণ্ড পাৰ্চনেলিটি টেষ্ট, মানে আপুনি মানুহটো চোৰাংচোৰা চাকৰিটোৰ কাৰণে যোগ্য হয় নহয় এইখিনি চেক কৰিব। তাৰ কাৰণে 50 মাৰ্কৰ এটা ইণ্টাৰভিউ হ'ব, এইটো জাষ্ট কোৱালিফাই হ'লে হ'ল। তাৰপিছত ইয়াতে যদি চাই এক্সামিনেশ্যন চেণ্টাৰবিলাক যিটো দিছে, আমাৰ অসমৰ ক'ত আছে আমি ডাইৰেক্ট এইটো চাম। এই আছামত যদি চাই, আছাম ডিব্ৰুগড় আছে 14-15 নম্বৰকেইটা চাওক। ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ এণ্ড তেজপুৰ, হয়তো SSC চেণ্টাৰকেইটাতে এক্সাম হোৱাটো খাটাং হৈ গৈছে, যিহেতু এইকেইটা SSC চেণ্টাৰৰ কথাই উল্লেখ আছে। তাৰপিছত আমি যদি চাওঁ আৰু পিছলৈ কি কৈছে, আৰু ইয়াতে এটা কথা উল্লেখ আছিলে নিশ্চয়, এটা নিগেটিভ মাৰ্কিংটো নিশ্চয় এক্সামত থাকিব। টায়াৰ 1 এক্সামটো এইটো দেখিছে চিলেকশ্যন কেণ্ডিডেট, যিটো টায়াৰ 1ৰ এক্সাম হ'ব, তাত আপোনাৰ 1/4 মানে 4টা যদি শুদ্ধ কৰে তাৰে এটা যদি ভুল কৰে, গোটেইকেইটা আপোনাৰ নাম্বাৰ কাট খাই থাকিব। 1/4 আপোনালোকৰ নিগেটিভ মাৰ্কিং থাকিব। তাৰপিছত ইয়াত যদি চাই পাছিং মাৰ্ক এটা দিছে ইউআৰৰ, প্ৰথম এক্সামটো আপুনি কোৱালিফাই কৰিবলৈ ইউআৰৰ হ'লে 30 পালে পাছ কৰিব, OBC হ'লে 28 পালে, SC ST 25 আৰু EWS হ'লে 30 পালে আপোনালোকে নেক্সট ষ্টেপৰ কাৰণে টায়াৰ 2 এক্সামৰ কাৰণে কোৱালিফাই হ'ব। টায়াৰ 1টো আপুনি নেক্সট ষ্টেপলৈ 10টাকে কেণ্ডিডেট পাছ কৰাব, টায়াৰ 2ৰ কাৰণে হয়তো 3-4টামান কৰাব। তাৰপিছত আৰু টায়াৰ পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে হয়তো 2টা কৰাব পাৰে, আপোনাৰ সেইমতে চিলেকশ্যনটো হ'ব। আৰু ইয়াৰ লগতে ধুনীয়াকৈ মেডিকেল চেক হ'ব। 3rd পেজটোত আপুনি গোটেইকেইটা ষ্টেপ কমপ্লিট কৰাৰ পিছত কেৰেক্টাৰ এণ্ড এণ্ট্ৰেন্স বাই মেডিকেল এক্সামিনেশ্যন, আপোনাৰ কেৰেক্টাৰটো চাব, আপোনাৰ স্বভাৱ চৰিত্ৰ চাব, আৰু মেডিকেল এক্সামটো হ'ব। আপোনাৰ মেডিকেলি ফিট হ'ব লাগিব, যিহেতু চিকিউৰিটি পোষ্ট হয় ন। প্ৰথমতে টায়াৰ 1 এক্সাম, তাৰপৰা মাৰ্ক ছেকেণ্ডটো টায়াৰ 3 মানে পাৰ্চনেল ইণ্টাৰভিউ আৰু টায়াৰ 1ৰ এক্সাম মিলাই আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। ফাইনেল মেৰিট লিষ্ট বনিব। এপ্লিকেশ্যনৰ লাষ্ট ডেট 17/8/2025, 17 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। আৰু 26 তাৰিখ হ'ব, 26 জুলাইৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব। আৰু ইয়াত যিটো পে'মেণ্ট কাটিব লাগিব, সকলো এইখিনি কথা কৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। পে'মেণ্টটো কিমান কাটিব লাগিব অলপ পিছলৈ যিটো উল্লেখ আছে। ইয়াত যদি চাই এক্সামিনেশ্যন ফিজ যদি চাই, অল কেণ্ডিডেট আপোনাৰ UR EWS OBC মেল কেণ্ডিডেট এপ্লিকেশ্যন ফিজ কাটিব লাগিব 650 টকা, আৰু যিসকল SC ST বা ফিমেল কেণ্ডিডেট হয় তেওঁলোকে 550 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব এপ্লাই কৰোঁতে। পে স্কেলটো এইটো এপ্লিকেশ্যন ফিজটো অকণমান বেছি হয়, যিহেতু সেইকাৰণে উপায় নাই, যিটো কাটিব লাগিছে সেইটো কাটিবই লাগিব, তেতিয়া আপোনালোকৰ এপ্লিকেশ্যনখন ছাবমিশ্যন হ'ব। এইখিনি গোটেই চিলেকশ্যন প্ৰচেছখিনি কৰি দিলোঁ, আৰু লাষ্টলৈ তেনেকুৱা বিশেষ কথা নাই। আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰিব লাগিব। ইয়াতে আপোনালোকৰ আদাৰ বেকৱাৰ্ডছ ক্লাছ, এইখিনি যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, এই ফৰ্মেটখিনি আপুনি চাইন কৰাই নিব লাগিব, দেখিছে। তাৰপিছত এইটো OBC কেণ্ডিডেটৰ ডিক্লাৰেশ্যনে হয়, এইটো ইকনমিকেলি উইকাৰ ছেকশ্যনৰ। এইটো যদি কিবা স্পৰ্টৰ খেল খেলা যদি আপোনাৰ এক্সপিৰিয়েঞ্চ আছে, এইখিনি এইটো ফৰ্মেট নিব লাগিব, চাৰ্টিফিকেট থাকিলে, স্পৰ্টৰ চাৰ্টিফিকেট থাকিলে। এইটো গেমছৰ, এনেদৰে এই ফৰ্মেটখিনি মানে SC ST হ'লে হয়তো এইটো আপোনাৰ কিবা গেম যদি খেলা হয়, তেতিয়া এইখিনি ফৰ্মেটখিনি চাইন কৰি নিব লাগে, আৰু বেলেগ তেনেকুৱা একো উল্লেখ নাই। এইটো আণ্ডাৰটেকিং এক্স ছাৰ্ভিচমেন হ'লে এইটো ফৰ্মেট নিব লাগিব। এইখিনি গোটেইখিনি কথা বুজাই দিলোঁ। আপোনালোকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব, যিসকল লগৰ বন্ধু বান্ধৱী ডিফেন্সৰ চাকৰি বিচাৰি আছে ন, এই পোষ্টখিনিতো এপ্লাই কৰিব পাৰিব। ইণ্টেলিজেন্ট ব্যুৰ নতুনকৈ পোষ্ট আহিছে, বহুতে হয়তো খবৰ নাপাবে বা নাজানে চাকৰিটো আচলতে কেনেকুৱা ধৰণৰ। ডেছক্ৰিপশ্যনত লিংক পাই যাব, সেই ভিডিঅ'টোৰ লিংকত ক্লিক কৰি আপোনালোকে ধুনীয়াকৈ কি চাকৰি কি হ'ব গোটেইখিনি কথা জানি লৈ এপ্লাই কৰিব, তেতিয়া আপোনালোকৰ ভাল হ'ব। ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা ID ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে। মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব। আৰু অফিচিয়েলি জাৰি হোৱা এই এডভাৰটাইজমেণ্টটো টেলিগ্ৰামৰ যিটো চেনেল আছে তাতে মই প্ৰভাইড কৰি দিম, আপোনালোকে নিজেও ভালদৰে পঢ়ি চাব পাৰিব। ধন্যবাদ।